বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰাৰ যি MKN মেমৰিয়েল হাইস্কুলত আৰু গোৱালপাৰা যিহেতু গোৱালপাৰা পূব গোৱালপাৰা সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত আৰু আজি যিহেতু ধুবুৰী লোকসভা সমষ্টিত 13গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 7,86,452 গৰাকী লোকে আৰু যিহেতু ক'ব লাগিব গোৱালপাৰা জিলাখনত মুঠ 910টা ভোট কেন্দ্ৰ আছে আৰু 910টা ভোট কেন্দ্ৰৰ প্ৰায় 40টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু 28টাকৈ ভোট কেন্দ্ৰ চৰাঞ্চলত আছে আৰু 4টাকৈ ভোট কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে বনোৱা হৈছে আৰু মই যোনটো ভোট কেন্দ্ৰত আছোঁ তাৰ পৰিৱেশ প্ৰথমে দেখুৱাবলৈ বিচাৰিম ND24 দৰ্শকসকলক এয়া হৈছে MKN যি মেমৰিয়েল হাইস্কুলৰ পৰিৱেশ আৰু MKN যি মেমৰিয়েল হাইস্কুল যি ভোট কেন্দ্ৰটো আছে তাৰ পৰিৱেশ দেখুৱাইছোঁ ৰাতিপুৱা এনেদৰে সকলো ৰাইজ ওলাই আহিছে আৰু যদিও প্ৰতিকূল বতৰকো নেওচি এনেদৰে ৰাইজ ওলাই আহিছে আৰু নিজৰ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকে এনেদৰে নিজৰ যি অধিকাৰ সেয়া অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মহিলাসকল এনেদৰে ৰাতিপুৱাই ওলাই আহিছে আৰু নিজৰ ঘৰৰ সকলো কাম বন সামৰি এনেদৰে সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যিহেতু গোৱালপাৰাত যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে বতৰ কিছু বেয়া আৰু প্ৰতিকূল বতৰ তাৰ বাবে ছাতি লৈ হ'লেও এনেদৰে লোকসকলে ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু গোৱালপাৰা যিহেতু জিলাখনত 4টাকৈ বিধানসভা সমষ্টি আছে আৰু 4টাকৈ বিধানসভা সমষ্টিৰ 2টা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত আৰু 2টা লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত আৰু এইটো যোনটো ভোট কেন্দ্ৰ আছে সেইটো ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত তাৰ বাবে আজি যিহেতু ধুবুৰী যি লোকসভা সমষ্টি যিহেতু 13গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু 13গৰাকীকৈ প্ৰাৰ্থীৰ যি ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 7,86,442 গৰাকী লোকে ৰাইজ আছে কথা পাতিব যত্ন কৰিম যিহেতু তেওঁলোকে ওলাই আহিছে ভোটদান কৰিব ৰাতিপুৱাই ভোটদান কৰিবলৈ ওলাই আহিছে ৰাতিপুৱাই ওলাই আহিছে কি হ'ব এবাৰ ধুবুৰীত কাক ভোট দিব সেইটো ক'ব নালাগে আপুনি কাক ভোট দিব ক'ব নালাগে কিন্তু এবাৰ কি হ'ব ধুবুৰীত কেনেকুৱা বিচাৰে সাংসদ বিচাৰে শান্তি লাগে দেশৰ ভাল হ'ব লাগে কি ক'ব পুৰা কি ক'ব ভোটদান কৰিব আহিছে হয় এনেদৰে তেওঁলোকে ভোটদান কৰিব অহা পৰিলক্ষিত হৈছে সকলোৱে কাম বন সামৰি এনেদৰে এটা ভোটদান কৰিব আহিছে কাক ভোট দিব আপুনি ক'ব নালাগে কিন্তু কেনেকুৱা সাংসদ বিচাৰে আপোনালোকৰ অঞ্চলত বা কেনেকুৱা ধৰণৰ হয় এবাৰ নিশ্চয় চৰকাৰটো বদল হ'ব লাগে মোৰ বাবে মানে মোদী ডাঙৰীয়া যি কৈছিলে যে আপোনাৰ আমি এনেকৈ কৰিম এনেকৈ গৰীবৰ কাৰণে কি কৰিম এই 5 কেজি চাউলৰ কাৰণে আপোনাৰ চৰকাৰটো বহুত নিচলৈ গৈছে মই জনাৰ বাবে মানে আপোনাৰ শিক্ষাৰ বাবে সেনেকুৱা কোনো সুবিধা নাই আপোনাৰ স্বাস্থ্যৰ বাবে সেনেকুৱা কোনো সুবিধা নাই সেইবাবে মই মোৰ ভোটদান কৰি আছোঁ বেছি নকওঁ আৰু এনেদৰে সকলোৱে ভোটদান কৰিছে আৰু ভোটদান কৰিবলৈ ৰাতিপুৱা এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে বয়োজ্যেষ্ঠ লোকসকলো এনেদৰে ৰাতিপুৱাই ওলাই আহিছে আৰু গোৱালপাৰা আমি এনেদৰে পৰিৱেশ দেখুৱাই গৈছোঁ গোৱালপাৰাত এনেদৰে মহিলাসকলো ওলাই অহা পৰিলক্ষিত হৈছে কিয়নো গোৱালপাৰাত যিহেতু তিনিকণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে এইবাৰ যিটো কংগ্ৰেছ দলৰ যি প্ৰাৰ্থী ৰকিবুল হুছেইন যি AUDF দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল লগতে যি অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামৰ মাজত এই তিনিগৰাকীকৈ লোকৰ মাজত যিহেতু তিনিকণীয়া যুঁজ এটা দেখিবলৈ পোৱা গৈছে আৰু এই তিনিকণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে ধুবুৰীত আৰু 13গৰাকীকৈ যিহেতু প্ৰাৰ্থী আছে আৰু 13গৰাকীকৈ প্ৰাৰ্থী নিৰ্ণয় কৰিব এইসকল লোকে আচলতে আমি কথা পাতিব যদিও মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ভোট দিবলৈ আহিছে কাম বন সামৰি কেনেকুৱা সাংসদ বিচাৰে আপোনালোকৰ অঞ্চলত আমাৰতো ভাল সাংসদ বিচাৰে ভাল হয় কি ক'ব ভোট দিবলৈ আহিছে কাম বন সামৰি ভোট কেনেকুৱা সাংসদ বিচাৰে আপোনালোকৰ উন্নতি হৈ যায় এনেদৰে সকলোৱে ওলাই আহিছে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে
আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাই গৈছোঁ এনেদৰে গোৱালপাৰাত এনেদৰে সকলোৱে ৰাতিপুৱাই ওলাই অহা পৰিলক্ষিত হৈছে যিহেতু প্ৰতিকূল বতৰকো নেওচি এনেদৰে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে যুৱ ভোটাৰ আছে কথা উলিয়াবলৈ যত্ন কৰিম এইবাৰ প্ৰথম ভোট দিব নেকি হয় কেনেকুৱা লাগিছে ভালে লাগি আছে ভোট দিব প্ৰথমবাৰ ভোট দিব হয় প্ৰথমবাৰে ভাল লাগিছে হয় ভাল লাগিছে 6:30 মানতে আহিছোঁ কেনেকুৱা সাংসদ বিচৰা কেতিয়াবা কি হয় কেনেকুৱা বিচৰা তুমি কি লাগে কেনেকুৱা ধৰণৰ লাগে এনেকুৱা ধৰণৰ মানে কি ক'ম আৰু এতিয়া ফাৰ্ষ্ট ভোট দি আছোঁ ধৰ এতিয়াই মানে নাই কি হয় হয় এনেদৰে যেহেতু যুৱ ভোটাৰছো আহিছে প্ৰথমবাৰ তেওঁ ভোট দিব আৰু এনেদৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাই গৈছোঁ গোৱালপাৰাত এনেদৰে ৰাতিপুৱাই ৰাইজ ওলাই আহিছে আৰু নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ